নমস্কাৰ। বৰ্তমান অসমত এডভান্টেজ এছামৰ বিষয়ে খুবেই বেছি চৰ্চিত হৈ আছে আৰু এয়া চৰ্চাৰ বিষয় হোৱাটো প্ৰয়োজন, যিহেতু বহুতো উদ্যোগপতিয়ে অসমত ইনভেষ্ট কৰিবলৈ ৰেডি হৈছে, নতুন নতুন উদ্যোগ বহাবলৈ ৰেডি হৈছে। এয়া আমাৰ বাবে ভাল খবৰ আৰু ইয়াৰ বাবে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই চেগতে আৰু এটা বিষয় খুবেই চৰ্চিত হ'ব লাগে বা চিন্তা চৰ্চা কৰাৰ সময় আহি পৰিছে বুলি মই ভাবোঁ। যিখিনি আমাৰ ব্যক্তিগত খণ্ডৰ উদ্যোগ বা কোম্পেনীজ আমাৰ অসমত অলৰেডি আছে, সেই কোম্পেনীজবিলাকত অসমীয়া ল'ৰা ছোৱালীৰ সংস্থাপন কি ধৰণে হৈছে বা সঠিক মাত্ৰাত হৈছে নে নাই, আৰু যদি হৈছেহে তেনেহ'লে কোনটো ৰেংকত হৈছে, এই বিষয়ত অকণমান নিয়ম বা চিন্তা চৰ্চা কৰাটো প্ৰয়োজন বুলি মই ভাবোঁ। আৰু তাৰ লগতে যিটো দৰমহা বৰ্তমান প্ৰাইভেট অৰ্গেনাইজেশ্যনবিলাকে দি আছে, সেইটো সঠিক হয়নে নহয়, ইয়াৰ ওপৰত এটা বিচাৰ বিবেচনা কৰাটো বহুত প্ৰয়োজন বুলি মই ভাবিছোঁ। আৰু তাৰ লগতে আৰু এটা কথা যে চৰকাৰী খণ্ডৰ যিখিনি চাকৰিয়াল আছে, তেওঁলোকৰ সময়ৰ মূৰে মূৰে পে' স্কেলটো বাঢ়ি থকা আমি দেখা পাইছোঁ। কিন্তু আমাৰ যিটো প্ৰাইভেট অৰ্গেনাইজেশ্যন আছে, তাত এনেকুৱা ধৰণৰ পে' স্কেলৰ যিহেতু কোনো সুবিধা নাই, গতিকে দৰমহাৰ ক্ষেত্ৰত এটা ষ্টেণ্ডাৰ্ড হোৱাটো প্ৰয়োজন, যিহেতু ইনফ্লেশ্যন ৰেটটো বাঢ়ি আছে। গতিকে এই ভিডিঅ'টোৰ দ্বাৰা এইটোৱে ৰিকুৱেষ্ট কৰিম যে এই ভিডিঅ'টো যদি কনচাৰ্ণ পাৰ্চনে চাই আছে, এই বিষয়ত যদি অকণমান চিন্তা চৰ্চা কৰি প্ৰাইভেট অৰ্গেনাইজেশ্যনবিলাকৰ ওপৰতো অকণমান ৰুলছ ৰেগুলেশ্যন আনি দিয়ে, আৰু সেইটো কৰিলে মই ভাবোঁ আমাৰ যুৱ প্ৰজন্মৰ কাৰণে এইটো এটা খুব ভাল খবৰ হ'ব বা বহুত বেছি সুবিধাৰ হ'ব। তেতিয়াহ'লেহে যুৱ প্ৰজন্মই আজি এটা চৰকাৰী চাকৰিৰ পিছত লাগি নাথাকি প্ৰাইভেট কোম্পেনীজবিলাকতো কাম কৰিবৰ কাৰণে আগ্ৰহ দেখাব। গতিকে এই বিষয়ে আপোনালোকে চিন্তা চৰ্চা কৰিব বুলি মই আশা ৰাখিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'টো কনচাৰ্ণ পাৰ্চনৰ ওচৰত গৈ পায় আৰু এই বিষয়ত অকণমান চিন্তা চৰ্চা কৰে। থেংক ইউ।